নমস্কাৰ, গুড মৰ্নিং সকলোকে স্বাগতম জনালো। মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো। এপি পুলিচ কনষ্টেবল 2026 পদবিলাকৰ ফাইনেলি পিটি এণ্ড পিএছটি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল ইফিচিয়েন্সি টেষ্টৰ বাবে ফাইনেলি অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হৈছে। এপি পুলিচ কনষ্টেবল পদবিলাকৰ ফিজিকেল টেষ্ট কোনটো তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, সকলো তথ্য মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে ফুল ডিটেইলছ সহকাৰে জনাবলৈ বিচাৰিছো। সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'ৰ ডেসক্ৰিপচনত এপি পুলিচ কনষ্টেবলৰ ফালৰ পৰা যি ফিজিকেল টেষ্টৰ বাবে অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হৈছে সেই নটিছখনৰ লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে, গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব। আৰু এতিয়া ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ডিটেইলছ জনাবলৈ বিচাৰিছো এপি পুলিচ কনষ্টেবলৰ পদবিলাকৰ পিটি এণ্ড পিএছটি কোনটো তাৰিখৰ পৰা অনুষ্ঠিত হ'ব, ক'ত অনুষ্ঠিত হ'ব, সকলো তথ্য মই আপোনালোকক জনাম। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে ফলো কৰি ল'ব। তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যিসকল কেণ্ডিডেটে CRPF চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ কনষ্টেবল ট্ৰেডমেন্স এণ্ড টেকনিকেল 9195টা পদত যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়াহ'লে এতিয়াৰ পৰাই ভালকে ৰিটেন এক্সামৰ বাবে প্ৰস্তুতি চলাওক। তাৰ বাবে এখন বেষ্ট বুক লৈ আহিছো। এইখনৰ নাম হৈছে সাকচু পাব্লিকেশ্যনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে CRPF কনষ্টেবল ট্ৰেডমেন এণ্ড টেকনিকেলৰ ৰিটেন এক্সামৰ বাবে। যদি আপোনালোকে এই বুকখন বাই কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'ৰ ডেসক্ৰিপচনত আমাজন আৰু ফ্লিপকাৰ্টৰ লিংক দিয়া আছে, গৈ পিনে আপোনালোকে এতিয়াই বাই কৰি লওক। বেষ্ট বুক CRPF ট্ৰেডমেন্স এণ্ড টেকনিকেলৰ ৰিটেন এক্সামৰ বাবে বেষ্ট বুক সাকচু বুক। যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে। এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো এপি পুলিচ কনষ্টেবল পদবিলাকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড এণ্ড ফিজিকেল ইফিচিয়েন্সি টেষ্টৰ ডিটেইলছ। সো আপোনালোকে ইয়াতে দেখিছে এখন অফিচিয়েল নটিচ, এখন দেখিছে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশ্যন বৰ্ডৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছিলে, ইণ্ডিয়ান ৰিজাৰ্ভ বেটালিয়ন যেনে কনষ্টেবল বেণ্ডৰ ভেকেন্সি মুকলি কৰা হৈছিলে, কনষ্টেবল বাগলাৰ ভেকেন্সি মুকলি কৰা হৈছিলে, কনষ্টেবল IRBN ইণ্ডিয়ান ৰিজাৰ্ভ বেটালিয়নৰ ভেকেন্সি মুকলি কৰা হৈছিলে, কনষ্টেবল চিভিল পুলিচ ফিমেল, কনষ্টেবল চিভিল পুলিচ মেল, ফায়াৰমেন, স্পেচিয়েল টাইগাৰ গাৰ্ড, এনেকুৱা ধৰণৰ হয়তো ভেকেন্সি ভালেখিনি মুকলি কৰা হৈছিলে। এই পদবিলাকৰ ইতিমধ্যে ৰিটেন এক্সাম অনুষ্ঠিত হৈ গৈছে। ইয়াতে আপোনালোকক উল্লেখ কৰিছে ৰিগাৰ্ডিং দ্য বেটছ ৱাইজ শেডিউল ফৰ ষ্টেজ 2। এতিয়া ষ্টেজ 2 আপোনালোকৰ অনুষ্ঠিত হ'ব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST এণ্ড ফিজিকেল ইফিচিয়েন্সি টেষ্ট PET অনুষ্ঠিত হ'ব। এই বিষয়ে আপোনালোকে গম পালে। আৰু ইয়াৰ PET এণ্ড PST ষ্টাৰ্ট হ'ব 13/7/2026, 13 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব। পুলিচ ট্ৰেইনিং চেণ্টাৰ বান্দৰদুৱাৰ অৰুণাচলত ইয়াৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। ইয়াতে এইটো বিষয়ে আপোনালোকে গম পালে। ইয়াতে আপোনালোকৰ শ্বৰ্টলিষ্টেড কৰা যিখিনি আপোনালোকৰ শেডিউল ৰোল নম্বৰ দিয়া আছে, যিসকল কেণ্ডিডেট ইয়াতে এই লিষ্টখনত তেওঁলোকৰ ৰোল নম্বৰ আহিছে তেওঁলোকে PET এণ্ড PST দিবলৈ পাব। আৰু ইয়াতে উল্লেখ কৰিছে দি ৰিপৰ্টিং টাইম ইজ 6:30 AM, ৰাতিপুৱা 6:30 বজাৰ পৰা ৰাতিপুৱা 8:30টাৰ ভিতৰত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। যদি আপোনালোকে 8:30টাৰ পিছত যদি আপোনালোকে ৰিপৰ্ট কৰে তেতিয়াহ'লে আপোনালোকক তাতে কোনো ধৰণৰ সোমাবলৈ নিদিয়ে। এইটো বিষয়ে আপোনালোকে গম পালে। ৰিপৰ্টিং টাইম 6:30 বজাৰ পৰা 8:30টাৰ ভিতৰত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। 8:30টাৰ পিছত যদি আপোনালোকে ৰিপৰ্ট নকৰে তেতিয়াহ'লে আপোনালোকে তাতে সোমাব নিদিয়ে। আৰু ইয়াতে উল্লেখ কৰিছে এডমিট কাৰ্ড ইছ্যু ফৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ ফৰ ছাৰ্ভিচ কম্বাইণ্ড এক্সামিনেশ্যন 2026 আপোনালোকে এডমিট কাৰ্ডখন লৈ যাব লাগিব। আৰু লগতে এডমিট কাৰ্ডৰ লগত ফটো আইডেন্টিটি প্ৰুফ মেনশ্যন ইন দ্য এডমিট কাৰ্ডত আপোনালোকে এডমিট কাৰ্ডত যিটো আপোনালোকৰ আইডেন্টি প্ৰুফ দিয়া আছে সেই আপোনালোকৰ আইডেন্টি প্ৰুফখন আপোনালোকে লৈ যাব লাগিব। এডমিট কাৰ্ড লগতে আইডেন্টি প্ৰুফ আপোনালোকে এখন লৈ যাব লাগিব। আৰু ইয়াতে ৰোল নম্বৰসমূহ দিয়া আছে দি বেটছ ৱাইজ শেডিউল ফৰ PST PET এণ্ড টেট টেষ্ট ইয়াতে আপোনালোকৰ দিয়া আছে, ধুনীয়াকৈ আপোনালোকে চেক কৰি ল'ব। 13 জুলাইৰ পৰা ষ্টাৰ্টিং হ'ব। ইয়াতে ৰোল নম্বৰবিলাক দিয়া আছে। যিসকল কেণ্ডিডেটে হয়তো এপ্লাই কৰিছিলে, এপ্লাই কৰি যদি আপোনালোকে ৰিটেন এক্সাম দিছিলে তেতিয়াহ'লে আপোনালোকৰ ফাইনেলি শ্বৰ্টলিষ্টেড কৰা হৈছে। এইখিনি আপোনালোকে ৰোল নম্বৰ এবাৰ চাই ল'ব। এই ৰোল নম্বৰ নটিছখন ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে, গৈ পিনে আপোনালোকে চেক কৰি ল'ব। কাৰণ আমাৰ অসমৰ বহু কেণ্ডিডেটে হয়তো ইয়াৰ এক্সাম দিছে। এইটো বিষয়ে আপোনালোকে গম পালে। তেওঁলোকে যদি পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে PET এণ্ড PST দিবলৈ আপোনালোকে অৰুণাচল যাব লাগিব। অৰুণাচল বান্দৰদুৱাৰত ইয়াৰ PET এণ্ড PST ষ্টাৰ্ট হ'ব। এখনে ৰোল নম্বৰ 13 জুলাইৰ পৰা ষ্টাৰ্টিং হ'ব। 26 জুলাইলৈকে হয়তো আপোনালোকৰ ইয়াৰ PET এণ্ড PST অনুষ্ঠিত হ'ব। ইয়াতে ৰোল নম্বৰসমূহ দিয়া আছে। ৰোল নম্বৰসমূহ আপোনালোকে চেক কৰি ল'ব। ইয়াতে যদি আপোনালোকৰ ৰোল নম্বৰটো আছে তেতিয়াহ'লে আপোনালোকে PET এণ্ড PST দিবলৈ আপোনালোকে অৰুণাচল প্ৰদেশৰ পুলিচ ট্ৰেইনিং চেণ্টাৰ বান্দৰদুৱাৰত আপোনালোকে যাব লাগিব। এতিয়া আপোনালোকে ডেটটো চাই ল'ব। ডেটটো কোনটো ডেটত আপোনালোকৰ ৰোল নম্বৰটো পৰিছে সেই ৰোল নম্বৰটো চাই পিনে আপোনালোকে ইণ্টাৰভিউ দিবলৈ
যাওক। সো এইটো আছিলে, যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক। আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।